মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। বিগত 5 বছৰত তেখেতৰ সবল নেতৃত্ব আৰু শাসনে জনতাৰ বিশ্বাস আৰু সমৰ্থন অৰ্জন কৰিছে। আমাৰ অসমখনক প্ৰগতি আৰু সমৃদ্ধিৰ পথত আৰু অধিক আগুৱাই লৈ যোৱাৰ বাবে তেখেতলৈ অশেষ শুভকামনা যাচিছোঁ। মই এই সদনৰ নৱ নিৰ্বাচিত সন্মানীয় সদস্য সকলক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে বিশেষকৈ দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ সংকল্পৰে আপোনালোক কাम কৰি যাব। माननीय सदस्यगण, इस अवसर पर मैं अपने संबोधन की शुरुआत ऋग्वेद के एक प्रेरक श्लोक से करना चाहता हूँ।